বন্ধুসকল, আমাৰ ভাৰতৰ বিত্তমন্ত্ৰীগৰাকীয়ে সংসদত বাজেট উত্থাপন কৰিলে দুদিন আগত। বাজেটত মধ্যবিত্তৰ বাবে সুখবৰ দিছে তেওঁ। একচুৱেলি 12 লাখ টকালৈকে উপাৰ্জন কৰা ব্যক্তিয়ে, কোনো নাগৰিকে এতিয়াৰ পৰা আৰু ইনকাম টেক্স দিব নালাগে। সুখবৰ মানে মাহত 1 লাখ টকা উপাৰ্জন কৰা কোনো ব্যক্তিয়ে আৰু ইনকাম টেক্স ভৰিব নালাগে। এইটো মধ্যবিত্ত শ্ৰেণীৰ বাবে মই ভাবোঁ সুখবৰ। ভাৰত চৰকাৰেও তেনেকৈ উত্থাপন কৰিছে। আজিৰ পৰা আৰু তেনেকুৱা টেক্স দিব নালাগে। আপুনি নিৰাপদে বেংকত 12 লাখ টকালৈকে ৰাখিব পাৰে। কিন্তু সঁচাকৈ 12 লাখৰ ওপৰলৈকে ইনকাম কৰা সকলো মানুহে টেক্স দিয়ে জানো? নিদিয়ে। মই ক'ম, কোনেও ইমান টেক্স দিব নিবিচাৰে। কাৰণ দি কি কৰিব চৰকাৰক টেক্স দিয়ে উন্নয়নমূলক কাম কাজৰ বাবে। আৰু চৰকাৰে কাম কি কৰে? তেওঁলোকৰ দৰমহা বঢ়ায় আৰু বিভিন্ন ধৰণৰ আঁচনিৰ সৃষ্টি কৰে, নিবনুৱাৰ সৃষ্টি কৰে, আঁচনিৰ দ্বাৰা এলেহুৱা মানুহৰ সৃষ্টি কৰে। বাজেটৰ কথা লৈ আহোঁ। 12 লাখ টকালৈকে টেক্স ফ্ৰী, মানে উপাৰ্জন আপোনাৰ বছৰি 12 লাখ টকা হ'লে কোনো ধৰণৰ টেক্স দিব নালাগে, জিৰ'। কিন্তু আপোনাৰ যি অৱস্থা চৰকাৰে সৃষ্টি কৰিছে আৰ্থিক অৱস্থাৰ, আপোনাৰ 12 লাখ টকা বছৰত ইনকাম হ'ব জানো? কাৰো ইনকাম নহয়। ক'ভিডৰ আগলৈকে জনসাধাৰণৰ যিখিনি উপাৰ্জন আছিলে, ক'ভিডৰ চৰকাৰৰ ভুল নীতিৰ বাবে উপাৰ্জন নাইকিয়া হৈ গ'ল। তাৰ আগত তেওঁলোকৰ নোটবন্দী যোনটো ঐতিহাসিক ভুল আছিলে চৰকাৰৰ, তাৰ বাবেও বহুত ব্যক্তিয়ে আপোনাৰ চাকৰি হেৰুৱাইছে। একচুৱেলি এইটো নিৰ্মলা সীতাৰামনৰ চতুৰালি। তেওঁ 12 লাখ টকালৈকে টেক্স ফ্ৰী কৰি দি এটা চাল খেলিছে। তেওঁও জানে, চৰকাৰেও জানে, আমিও জানো, আপোনালোকেও জানে যে 12 লাখ টকালৈকে কাৰো উপাৰ্জন নহয়। মিডল ক্লাছ, লোৱাৰ মিডল ক্লাছ আৰু দুখীয়া শ্ৰেণীটো নালাগে। দুখীয়া শ্ৰেণীক চৰকাৰে সহায় কৰি থাকে। মিডল ক্লাছ, লোৱাৰ মিডল ক্লাছৰ পৰা টেক্স লৈ ডিঙি চেপি টেক্স লৈ সেইখিনিত পইচা দি তেওঁলোকে সেই পুৱাৰ ক্লাছ যিখিনি আছে, দুখীয়া মানুহ, তেওঁলোকক বিভিন্ন আঁচনি দি থাকে। একচুৱেলি তেওঁলোকৰ উন্নয়নৰ বাবে নিদিয়ে, হিতাধিকাৰীৰ সৃষ্টি কৰিছে, যাতে ভৱিষ্যতে তেওঁলোকৰ এই মানুহখিনিয়ে তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল হয়। কোনো কাম কাজ নকৰে, আঁচনিৰ পইচা পায়, চাউল পায়, কোনো কাম কাজ নকৰে, ঘৰত বহি বহি খাই এলেহুৱা হৈ আছে। আৰু চৰকাৰেও জানে এই মানুহখিনিয়ে ভৱিষ্যত কোনো কামৰ উপযোগী হৈ নাথাকিব, আমাকেই ভোট দিব। তেওঁলোকৰ উদ্দেশ্য এইটো। 12 লাখ টকালৈকে টেক্স ফ্ৰী কৰাত ফূৰ্তি কৰিবলগীয়া একো নাই, আনন্দিত হোৱাৰ কোনো নাই। মই ভাবোঁ আপোনালোকে লাহে লাহে অপেক্ষা কৰক, লাহে ধীৰে অপেক্ষা কৰক। সেইদিন আহি আছে। মধ্যবিত্ত কেতিয়াও বছৰত 12 লাখ টকা উপাৰ্জন কৰিব নোৱাৰে। এইটো নিৰ্মলা সীতাৰামনেও জানে, বিজেপি চৰকাৰেও জানে। গতিকে জানি বুজি এইটো টোপ দিছে। বিহাৰৰ বাবে বাজেটত বহুত কিবা কিবি দিছে। একচুৱেলি বিহাৰত এছেম্বলি ইলেকশ্যন আছে, বিধানসভাৰ ইলেকশ্যন আছে। গতিকে জানি বুজি চৰকাৰে বিহাৰক দিছে, অন্ধ্ৰপ্ৰদেশক দিছে, বেলেগ প্ৰদেশক দিয়া নাই। এনেকুৱা লাগে বিজেপি চৰকাৰৰ এইবোৰ চালে যেন অন্ধ্ৰপ্ৰদেশ আৰু বিহাৰক লৈহে ভাৰত গঠিত হৈছে, বেলেগকেইটা ভাৰতৰ ৰাজ্য নহয়। ইমান আনন্দিত নহ'ব। 12 লাখ টকালৈকে টেক্স ফ্ৰী কৰিলে বুলি আনন্দিত হোৱাৰ কোনো কাৰণ নাই। কাৰণ 12 লাখ টকালৈকে অনাগত দিনত আপোনাৰ উপাৰ্জনেই নহয় 12 লাখ টকা। যাৰ বৰ্তমান উপাৰ্জন 12 লাখ টকা আছে, তাৰ 50% হৈ যাব। গতিকে আনন্দিত হোৱাৰ একো নাই, চৰকাৰেও জানে। আৰু এটা কথা হ'ল, 12 লাখ টকালৈকে যদি টেক্স ফ্ৰী কৰিছে, চৰকাৰে টেক্স কাৰ পৰা পাব? মধ্যবিত্ত আৰু তাৰ তলৰ শ্ৰেণীয়ে টেক্স দিয়ে। ডাঙৰ ডাঙৰ বিজনেছমেনেতো টেক্স নিদিয়ে, তেওঁলোকৰ টেক্স ফ্ৰী কৰি দিয়ে চৰকাৰে। লোন মাফ কৰি দিয়ে, কিবা কিবি কৰে, তেওঁলোকক ৰেহাই দি দিয়ে। এই মধ্যবিত্ত শ্ৰেণীটোৱে বেছি টেক্স দিয়ে, যোনটো টেক্স চৰকাৰে ফ্ৰী কৰিছে। চৰকাৰেও গম পাইছে যে পাব্লিকৰ ইমান উপাৰ্জন নহয় মধ্যবিত্ত শ্ৰেণীৰ। গতিকে যিমান টেক্স ফ্ৰী কৰোঁ, পাব্লিকৰ পৰা বাহ লৈ থাকোঁ, কিন্তু ইমান উপাৰ্জন কোনেও কৰিব নোৱাৰে। ধন্যবাদ।